গৱেষণা কৰে এডিআৰৰ ৰিপৰ্টত 151 জন নাৰী নিৰ্যাতনত জড়িত ৰাজনৈতিক অপৰাধীৰ নাম আছে আৰু সেইটো 2024 চনৰ মাৰ্চ মাহৰ কিমান তাৰিখে আছাম ট্ৰিবিউনত প্ৰকাশ হৈছে সেই কথাটোৱে ৰিতম সিঙে কৈছে সেইটো ক'লে লাজ পালে কেনেকৈ হ'ব নহয় সেইটো এডিআৰৰ ওপৰত কেছ নকৰে ক'লে যি এডিআৰে লখিমপুৰৰ বিধায়কজন নাৰী নিৰ্যাতনত জড়িত বুলি ৰিপৰ্ট দিলে এডিআৰকহে ধৰিব লাগে আৰু সেই ৰিপৰ্টটো পাব্লিছ কৰিছিলে আছাম ট্ৰিবিউনক নধৰে ৰিতম সিঙে ৰাইজক কথাটো মনত পেলাই দিলে যে বিজেপি মানুহবিলাকৰ চৰিত্ৰটো চাওক তেওঁলোকে লাজ পাই গ'ল আৰু এইটো আমি কংগ্ৰেছ ভয় খোৱা দল নহয় এই জেলৰ ভিতৰৰ পৰাই কংগ্ৰেছে মহাসংগ্ৰাম কৰিছিলে স্বাধীনতাৰ সময়ত আৰু এইটো দ্বিতীয় স্বাধীনতা সংগ্ৰাম আৰু ৰিতম সিঙৰ জেলত থকা প্ৰত্যেকটো মিনিট আৰু প্ৰত্যেকটো ঘণ্টা আমি মূল্যাংকন কৰি মাৰি থকা সময়ত মূল্যাংকন হ'ব এইটো নিশ্চিতভাৱে মূল্যাংকন হ'ব আৰু যুৱ প্ৰজন্মই এই কথাবিলাক বুজি আছে নতুন প্ৰজন্মটোৱে বুজি আছে তেওঁলোকে কাৰোবাক দৈহিকভাৱে কাৰাৰুদ্ধ কৰিব পাৰে কিন্তু কংগ্ৰেছৰ যিটো সাহস জাতীয়তাবাদৰ চিন্তাত কংগ্ৰেছৰ যিটো চেতনা সেইটোক তেওঁলোকে কেনেকৈ কাৰাৰুদ্ধ কৰিব ইটোৰ পাছত সিটো কেছ লগাব আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেনেকৈ দিলৱাৰ হুছেইনকো জামিন দি আকৌ গ্ৰেপ্তাৰ কৰিছিলে এতিয়াতো হিমন্ত বিশ্ব শৰ্মাই দিলৱাৰ হুছেইনক যিটো ছেকেণ্ড কেছত গ্ৰেপ্তাৰ কৰিলে আপোনালোকে খবৰ লওক এপেক্স বেংকত গ্ৰাহক কমি গ'ল এতিয়া এপেক্স বেংকলৈ মানুহ যাবলৈ ভয় কৰা হৈছে কাৰণ ক'ত এপেক্স বেংকত সোমোৱাৰ লগে লগে মেনেজাৰে আপোনাক কি কেছত পইচা দিব এতিয়া আপুনি খবৰ লওক এটা বেংক ধ্বংস কৰি দিলে এজন সাংবাদিকক ওপৰত আক্ৰোশ কৰাবলৈ গৈ এটা বেংকৰ যিটো ব্যৱসায়িক তেওঁলোকৰ যিটো মুড থাকে সেইটো ধ্বংস হ'লনে নাই এতিয়া আপুনি বেংকলৈ যাবলৈ ভয় কৰিব নকয় এপেক্স বেংকত যাবলৈ কাৰণ যদি আপোনাক কাগজ চুৰি বুলি কৈ দিয়ে যদি আপোনাক ডকাইত কৰিছে বুলি কৈ দিয়ে আৰু বেংকৰ মেনেজাৰজনৰ বেংকৰ যিটো ছিষ্টেম এতিয়া মই কেইদিনমানৰ পাছত দাখিল কৰি আছোঁ এপেক্স বেংকত প্ৰায় 60 কোটি টকাৰ ডাঙৰ ঘোটলা হৈ আছে সেইকাৰণে এপেক্স বেংকৰ কথাটো তল পেলাবৰ কাৰণে দিলৱাৰ হুছেইনক ভৰালে নাৰী নিৰ্যাতনত বিজেপি জড়িত সেই কথাটো তল পেলাবৰ কাৰণে ৰিতম সিঙক ভৰালে নিজৰ প্ৰাইভেট স্কুল ভালকৈ চলিব লাগে বেলেগৰ কোনো প্ৰাইভেট শিক্ষানুষ্ঠান অসমত চলিব নালাগে এজন মুখ্যমন্ত্ৰী এজন ব্যৱসায়ীৰ লগত প্ৰতিযোগিতাত নামি গ'ল अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।